Hello everyone, welcome back to my channel. আৰু এয়া মই ঢেকি দি আছো তাই চালি আছে যেহেতু বিহু অসমত বিহু মেইন হয় নে নহয় তাতে বহাগ বিহু এবাৰ আৰু এই আহি পায়ে ৰেচনৰ লিষ্ট লিখিবলৈ দিছো কাজিয়া লাগি আৰু মই গা মূৰ ধুই ওলাইছো বজাৰলে আৰু কি পাৰো দেখাম বজাৰ মই কি কৰো নকৰো তো বলক আৰু ফ্ৰেন্ডছ এয়া ফাইনালি আহি পাই গলো বজাৰলে বুলি তো ঘৰৰ কাৰণে চাইছো আৰু এবাৰ সবজি বজাৰ এয়া সবজি যিহেত দাম ফ্ৰেন্ডছ আৰু ফাইনালি আহি পাই গলো ঘৰত আৰু এবোৰে মোৰ সবজি দেখাম আৰু ফ্ৰেন্ডছ কয় ন বিহু দিনাখন এটা হাক খাব লাগে বুলি সেইকাৰণে যিমান পাৰিছো উঠাই আনিছো আৰু নাই কমেও 1000 টকা সবজি দে ইয়াত 10 টকা 20 টকাকে আৰু এফালে আমাৰ ৰেচন মাহেকীয়া ৰেচন এবোৰ হামৰাই নাই এবাৰ কামত লাগি যাও যেহেতু সময় বহুত হল আৰু মই আহি পাই ৰাখিক নাৰিকলটো ৰুকিবলৈ দিছো মই এফালে সবজি কাটি আছো যেহেতু দেৰি হৈ যাব মোৰ হেকাৰণে তাইক ৰুকি দিবলৈ দিছো মই এটা ভাত সবজি বনাম আৰু মই এফালে লৰালৰিকে ভাত সবজি বনাই আছো আৰু বেলেগ সবজি বিশেষ কৰা নাই এফালে আলু আৰু ভেন্দি ভাজি আৰু গৰম ভাত হৈ গ'ল খাই লওঁ তাৰ পিছত লাহেকে পিঠা বনাম আৰু ফ্ৰেন্ডছ নতুন পৰ্দা লগাইছো দে আজি আৰু এফালে মই তিল পিঠাৰ কাৰণে নাৰিকল ভাজিবলৈ লৈছো ভাত চাত খাই উঠি আৰু ভাজি আছো আৰু ফ্ৰেন্ডছ আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফালৰ পৰা ইউটিউবৰ যিমান মোৰ বন্ধু বান্ধৱী ভাইটি ভন্টি আছে সকলোলৈকে মোৰ ফালৰ পৰা হেপী ৰঙালী বিহু সকলোৰে যাতে দিনবোৰ ভালে পাৰ হয় হেয়া কামনা কৰিলো আৰু এয়া বনাই আছো মই ইমান এক্সপাৰ্ট নহয় যেনে তেনে বনাও আৰু যেহেতু লৰা ছোৱালীয়ে খাই ভাল পায় আৰু ফ্ৰেন্ডছ তেতিয়াহলে আজিলৈ ইমানে আৰু লগ পাই আছো নেক্সট ব্লগছ তো শুভৰাত্ৰি বাই